হয় চাওক, আপোনালোকে দেখিছে যে আজি আমি হাতীদৰা মহাবিদ্যালয় ছাত্ৰ একতা নিৰ্বাচন যিটো সমাগত, ইয়াৰ ওপৰত উদ্দেশ্য আগত ৰাখি আজি আমি ইয়াত সাধাৰণ সভা আয়োজন কৰিছোঁ। তো আমাৰ উদ্দেশ্য আছিল যে আমাৰ যিখিনি আগৰ পুৰণা কমিটিখন আছিল, এই কমিটিখন ভংগ কৰি আমি নতুনকৈ এখন 101 জনীয় কমিটি গঠন কৰিলোঁ। কাক কাক কি দায়িত্ব দিয়া হ'ল? আমাৰ সভাপতি হিচাপে আছে আমাৰ পৰিমল ৰয় ডাঙৰীয়া, আৰু সম্পাদক হিচাপে আছে আমাৰ শৰীফুল ইছলাম ডাঙৰীয়া। কাৰ্যকৰী সভাপতি আছে আমাৰ এজন ছোৱালী মানুহ, তেখেতে নাই ইয়াত, আমাৰ সুকৃতা ৰয়। আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহক মিলি আমি একত্ৰিত কৰি 101 জনীয় এটা সচেতন যুৱ ছাত্ৰ সমাজৰ হাতীদৰা মহাবিদ্যালয় শাখা সমিতি গঠন কৰিলোঁ। আৰু আমি আশা ৰাখিম এই কমিটিৰ নেতৃত্বত যি আমাৰ ছাত্ৰ একতা নিৰ্বাচন আছে, এই নিৰ্বাচনত আমাৰ যি প্ৰাৰ্থী হ'ব, প্ৰাৰ্থীসকলক এখেতসকলে নিয়োগ কৰিব, আৰু প্ৰাৰ্থীসকলক জিকাই লৈ অহাৰ বাবে এই কমিটিখনে অহৰহ চেষ্টা কৰিব, যাতে আমাৰ এই আগন্তুক সমাগত ছাত্ৰ একতা নিৰ্বাচনত যাতে আমি ভাল এটা ফলাফল আনিব পাৰোঁ। এইখিনি আমি সচেতন যুৱ ছাত্ৰ সমাজৰ কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা আমি আশা ৰাখিছোঁ।